মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বানাক্ৰান্ত ৰাইজ আজি ওলাই আহিছে কিন্তু হঠাৎ কিহৰ বাবে দলে বলে ওলাই আহিল ৰাইজ চৰকাৰে প্ৰতিৰোধ কৰিব নোৱাৰা বুঢ়ালুইতৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিব কোনে এতিয়া মৰিগাঁও জিলাৰ লাহৰীঘাট বিধানসভা সমষ্টিত 1969 চনৰ পৰাই ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ ফলত এশৰো অধিক গাঁও অৰ্ধশতাধিক মছজিদ মন্দিৰ নামঘৰ বিদ্যালয় নদীৰ বুকুত যা গৈছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি 100 বিঘা মাটিৰ গৰাকী হৈও আজি হৈ পৰিছে বাটৰ ভিক্ষাৰী আশ্ৰয় লবলগীয়া হৈছে পথৰ দাঁতিত মাথাউৰি উল্লেখ হৈছে বান গৰাখহনীয়া সমস্যাৰে ভাৰাক্ৰান্ত লাহৰীঘাট সমষ্টিৰ পৰা একেটা পৰিয়ালে 42 বছৰ প্ৰতিনিধিত্ব কৰিছে আৰু লগতে তিনিবাৰকৈ অসম চৰকাৰৰ শক্তিশালী মন্ত্ৰী হৈ থকা স্বত্তেও কোনোদিনে লাহৰীঘাটবাসীক ৰক্ষা কৰাৰ চিন্তা কৰা নাই যাৰ বাবে এইবাৰ লাহৰীঘাটবাসী বানাক্ৰান্ত ৰাইজে সকলো আশা ভৰসা বাদ দি নিজৰ মাতৃভূমি ৰক্ষাৰ বাবে জীয়াই থকাৰ স্বাৰ্থত মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধৰ বাবে ৰাইজৰ ধান বৰঙণিৰে বাঁহ আৰু বালিৰে বস্তাৰে কেইবাটাও বান্ধ নিৰ্মাণ কৰি আছে ব্ৰহ্মপুত্ৰৰ নদীৰ বুকুত ৰাইজে নিৰ্মাণ কৰি থকা বান্ধ পৰিদৰ্শন কৰে 15 বছৰ আগতে চাকৰি সূত্ৰে লাহৰীঘাটত থকা প্ৰাক্তন বিডিঅ এম জি আদিলে প্ৰাক্তন বিডিঅ এম জি আদিলে ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মাণ কাম চলি থকা বান্ধটো পৰিদৰ্শন কৰে লগতে এই অঞ্চলৰ ৰাইজৰ লগত মত বিনিময় কৰি এই বান্ধসমূহ নিৰ্মাণত ৰাইজৰ লগত সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে সবল নহয় তথাপি তেওঁলোকে এই যে আজি বহুত মানুহ দেখিছোঁ নিজৰ ঘৰৰ বা আনি দিছে ইয়াতে মই শুনিছোঁ আৰু দেখিছোঁ মানুহখিনি ইয়াতে মানে যিটো শ্ৰম কৰি আছে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এইটো কিন্তু বিনা স্বাৰ্থত কৰাই হেন মোৰ অনুভৱ হৈছে কাৰণ এইটো বিনা স্বাৰ্থ যেতিয়া মানুহ কাম কৰে সেই কামটো সদায় সি ভাল কৰাৰ কাৰণে চেষ্টা কৰে আৰু এই কামটো তেওঁ ভাবিছে বা তেওঁলোকে ভাবিছে যে আমি যিখিনি কাম কৰিছোঁ এইটো ৰাইজৰ মহৎ উদ্দেশ্য এদিন সফল হ'ব মানে আপুনি ৰাইজৰ লগত আছে আৰু ৰাইজৰ লগতো মই আগৰ পৰা আছোঁ এতিয়াও আছোঁ আৰু ভৱিষ্যত থাকি যাম ৰাইজৰ লগতো আমি চবেই থাকিব লাগিব ৰাইজৰ এটা মহৎ কাম তেওঁলোকে কৰিছে আমি ৰাইজক আপোনাৰ ফালৰ পৰা কিবা পাৰোঁ কিবা নোৱাৰোঁ নোৱাৰিব এজনে নখ জোকাৰিব নোৱাৰিব আৰু যিটো গতিত কাম হৈছে যদি এবাৰ কামটো ষ্টপ হৈ যায় মই ভাবোঁ তেতিয়া কিন্তু ছাকচেছফুল নহ'ব আপোনালোকে কৰক আল্লাই দিব আমিও দোৱা কৰিছোঁ আল্লাই যেন ভালে ভালে এই কামটো আপোনালোকে বিচৰা মতে হৈ যায় আৰু ৰাইজেও জানো আপোনালোকক সহায় কৰে আমি ইয়াত মোৰ এটা থকাৰ অভিজ্ঞতা হিচাপে কৰ্মসূত্ৰে মই ইয়াত বহুত বছৰ আছিলোঁ আৰু ইয়াৰ মানুহখিনিৰ লগত মোৰ এটা পৰিচয় আছে আগৰ পৰাও এই মানুহখিনিক মই জানো বা মই নাজানিলেও তেওঁলোকে মোক জানে মই যিখিনি পাৰিছিলোঁ সেইখিনি সময়ত মই ইয়াত কৰি গৈছিলোঁ আৰু কাৰণে এই বান মই বহুতবাৰ দেখিছোঁ ইয়াতে মই আশা ৰাখিছোঁ যে যি মহৎ উদ্দেশ্যেৰে আজি কামখিনি আপোনালোকে কৰিব খুজিছে কৰি আছে আগলৈ কৰি থাকক আৰু এই কামখিনি জানো মানে আপোনালোকৰ উদ্দেশ্যটো ৰাইজৰ উদ্দেশ্যৰ লগত একেলগে মিল হয় এই মহৎ কামটো জানো খুব আৰু কেইদিনমানৰ ভিতৰত হৈ উঠে বাকীখিনি আপোনালোকে বহুত চেষ্টা কৰি আছে কি ধৰণে এই পুঁজি সংগ্ৰহ কৰিবা কি ধৰণে মানুহে কেনেকুৱা ধৰণৰ দান বৰঙণি আপোনালোকক দিছে বা প্ৰাক্তন বিডিঅ সাহেবে যিখিনি কথা ক'লে আমি নথৈ সুখী হৈছোঁ আমি আনন্দিত হৈছোঁ তেখেতক এটা কথা জনাইছোঁ যে আমি শূন্যৰ পৰা আৰম্ভ কৰিছোঁ আমি কোটি টকালৈ আমি কাম আৰম্ভ কৰা নাই শূন্যৰ পৰা আৰম্ভ কৰি আৰু আজিলৈকে ৰাইজে প্ৰায় 10 লাখ টকাৰ কাম সম্পূৰ্ণ কৰিছে আমি আশা কৰিছোঁ আমি ভবামতে কামখিনি হৈ আছে আৰু আমি ভবাতকৈ আৰু বেছি মানে ৰাইজে সহযোগ কৰিছে তো আজি বিডিঅ সাহেব আমাৰ ইয়ালৈ অহাৰ কাৰণে আমি লাহৰীঘাট বাহিৰ হৈ আমি তেখেতক বিশেষ ধন্যবাদ জনাইছোঁ কাৰণ তেখেতৰ বহুমূলীয়া সময় নষ্ট কৰি আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আহি পেলাই যে আমাৰ লগত সহযোগ কৰিছে আৰু তেখেতে সহযোগ কৰিব বুলিও কৈছে আমি এইখিনি আশা কৰোঁ যে আমাৰ ধন সম্পদৰ কথা নহয় আন্তৰিকতাৰে আৰু সৎ অন্তৰে আহি পেলাই আমাৰ লগত সহযোগ কৰিলে ইয়াতে আমি সন্তুষ্ট ধন্যবাদ লাহৰীঘাটৰ পৰা আফতাব হুছেইনৰ প্ৰতিবেদন আজিৰ খবৰ